শিৱসাগৰ জিলাৰ প্ৰতিখন বিদ্যালয়ত গুণোৎসৱ আৰম্ভ। ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত গুণোৎসৱ আৰম্ভ কৰা হৈছে। শিৱসাগৰ জিলাৰ হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়তো চলিত বৰ্ষৰ প্ৰথমটো গুণোৎসৱ অনুষ্ঠিত কৰা হয়। 1962 চনতে প্ৰতিষ্ঠা লাভ কৰা শিৱসাগৰ খেলিওৱা শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়খনত এই গুণোৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়। একচুৱেলি গুণোৎসৱটোৰ ছাত্ৰ ছাত্ৰীৰ গুণগত মানবিলাক নিৰূপণ কৰিবৰ বাবে আৰু আমি ভাল পাইছোঁ যে অসম চৰকাৰে এটা ভাল পদক্ষেপ লৈছে যে যিহেতু দেখিছোঁ আমি গুণোৎসৱ যি বছৰৰ পৰা আৰম্ভ হৈছে এই 6ষ্ঠ বছৰ আৰম্ভ হৈছে 6ষ্ঠ বছৰ হৈছে কিন্তু আগৰ বিদ্যালয়বিলাক যিটো পৰিৱেশত আছিলে বৰ্তমান বহুত উন্নত এটা পৰ্যায়লৈ অসমৰ বিদ্যালয়বিলাক উন্নতৰ পৰা উন্নত হৈছে আৰু গুণগত মানো বাঢ়ি গৈছে দিনক দিনে। আমি আশা ৰাখিছোঁ যে অদূৰ ভৱিষ্যতে আৰু ইয়াতকৈ ভাল অসমৰ বিদ্যালয়বিলাকে ফলাফল দেখাব পাৰিব। আগৰ কিবা আপোনালোকৰ বিদ্যালয় ফলাফল কেনেকুৱা? আমি একেৰাহে 4ৰ্থ বাৰলৈকে A+ পাইছিলোঁ আৰু 5ম বাৰত আমি A গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আৰু এইবাৰ আশা ৰাখিছোঁ যে আমি আগৰ পৰীক্ষালৈ A+ পাবলৈ হ'ব। নাজিৰাৰ পৰা মাইনুবুৰৰ ৰিপৰ্ট, গ্ল'বেল এনি 24x7।